Hey guys, National Council of Educational Research and Training or পৰা requirement কাৰণে notification আহিছে যদি আপুনি ভাবি আছে গভৰ্ণমেণ্ট সেক্টৰত আপুনি আপোনাৰ নিজৰ কেৰিয়াৰটো ষ্টাৰ্ট কৰিব তো এইটো ভিডিও আপোনাৰ কাৰণে যত আপুনি নন টিচিং পোষ্টত এপ্লাই কৰিব পাৰিব যদি আপুনি ক্লাছ 10 পাছ কৰিছে তথাপি আপুনি এইটো ভ্যাকেন্সিত আপুনি এপ্লাই কাৰণে এলিজিবল হ'ব যদি আপুনি ইন্টাৰেস্টেড হয় এইটো ভিডিওত আপুনি চেক কৰিব পাৰিব যেটো ৰিকুৱাৰমেন্ট আহিছে ৰিকুৱাৰমেন্ট অভাৰভিউখিনি লগতে ভ্যাকেন্সি ডিটেইলছ খিনি আৰু ভ্যাকেন্সি খিনিত এপ্লাই কৰোতে কি এলিজিবিলিটি ক্ৰাইটেৰিয়া আপুনি ফলো কৰিব লাগিব কেতিয়াৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব কেতিয়ালৈকে লাষ্ট আপুনি এপ্লাই কৰিব পাৰিব কেনেকৈ এপ্লাই কৰিব সিলেকশন প্ৰসেস কেনেকৈ হ'ব তাৰ কমপ্লিট ডিটেইলছ মই আপোনাক এই ভিডিওত সিস্টেমেটিক প্ৰভাইড কৰিম যদি এইটো ৰিকুৱাৰমেন্ট ৰিলেটেড কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব উইদিন 48 আৱাৰ্ছ আপুনি জবলা ডেস্কৰ পৰা ৰেসপন্স পাব তো হওক দেৰি নকৰি আজিৰ ভিডিওটো আৰম্ভ কৰো NCERT requirement 2026 ৰ কাৰণে notification আহিছে আৰু তাৰ কমপ্লিট ডিটেইলছ আপুনি এই ভিডিওত সিস্টেমেটিক চেক কৰিব পাৰিব দিয়া চালক যেটো ৰিকুৱাৰমেন্ট আহিছে ৰিকুৱাৰমেন্ট অভাৰভিউ খিনি অৰ্গেনাইজেচন নেশনাল কাউন্সিল অফ এডুকেশনাল ৰিসাৰ্চ এণ্ড ট্ৰেইনিং শৰ্ট ফৰ্ম NCERT ৰ পৰা আহিছে নোটিফিকেশনটো যত আপোনাৰ পোষ্ট নেমটো দি আছে নন টিচিং পোষ্ট যত আপোনাৰ গ্ৰুপ A B and C পোষ্টত আপুনি এপ্লাই কৰিব পাৰিব টোটাল ভ্যাকেন্সি দি আছে আপুনি এপ্লাই কৰিব পাৰিব 173 পোষ্টৰ কাৰণে আৰু এটা আপোনাৰ যেটো জব টাইপ হয় এটো সেন্ট্ৰেল গভৰ্ণমেন্ট জব হ'ব আৰু এপ্লিকেশন যেটো মোড হয় আপুনি অনলাইনত এপ্লিকেশন কৰিব লাগিব জব লোকেশনটো আপোনাৰ অল ইন্ডিয়া বেসিস আপোনাৰ জব হ'ব আৰু ওয়েবসাইটত আপুনি ভিজিট কৰিব পাৰে যিকোনো ব্ৰাউজাৰত যদি আপুনি ncert.nic.in সাৰ্চ কৰে তেতিয়াহলে আপুনি NCERT যেটো অফিশিয়াল ওয়েবসাইট আছে আপুনি তাতে ভিজিট কৰিব পাৰিব ভ্যাকেন্সি ডিটেইলছ খিনি চাই লওক গ্ৰুপ ওয়াইজ আপোনাৰ ভ্যাকেন্সি খিনি ডিভাইড কৰি দিয়া আছে গ্ৰুপ A যত আপুনি 9 পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব গ্ৰুপ B যত আপুনি 26 পোষ্টত এপ্লাই কৰিব পাৰিব গ্ৰুপ C যত আপুনি 138 পোষ্টত এপ্লাই কৰিব পাৰিব টোটাল আপুনি 173 পোষ্টত এপ্লাই কৰিব পাৰিব আৰু এটো ভ্যাকেন্সিত এপ্লাই কৰোতে আপুনি এডুকেশনাল কোৱালিফিকেশন খিনি ফলো কৰিব লাগিব এজ পাৰ দা যেটো ৰিকুৱাৰমেন্ট হিচাপত আপোনাৰ DSS এজ পাৰ দা পোষ্ট এটা চালক যদি আপুনি মিনিমাম ক্লাছ 10 পাস কৰিছে তেতিয়াহলে আপুনি এপ্লাই কাৰণে এলিজিবল হ'ব লগতে যদি আপুনি ক্লাছ 12 পাস কৰিছে তথাপি এপ্লাই কৰিব পাৰিব যদি আপুনি ITI/ ডিপ্লোমা কমপ্লিট কৰিছে তথাপি এলিজিবল হ'ব যদি আপুনি ব্যাচেলাৰ ডিগ্ৰী কমপ্লিট কৰিছে তথাপি আপুনি এলিজিবল হ'ব যদি আপুনি মাস্টাৰ ডিগ্ৰী কৰিছে তথাপি আপুনি এলিজিবল হ'ব আৰু পোষ্ট ওয়াইজ আপোনাৰ কোৱালিফিকেশন সমূহ ডিভাইড কৰি দিয়া আছে এটা নেক্সট আপুনি ফলো কৰিব লাগিব এজ লিমিট আৰু এজটো আপুনি ক্যালকুলেশন কৰিব লাগিব যেটো লাষ্ট ডেট দি আছে এপ্লাই এটো হিচাপত আপুনি এজটো ক্যালকুলেশন কৰিব মিনিমাম যেটো এজ বিচাৰিছে 18 ইয়াৰ যদি আপোনাৰ হৈছে তেতিয়াহলে আপুনি এপ্লাইৰ কাৰণে এলিজিবল হ'ব ম্যাক্সিমাম আপ টু আপুনি 50 ইয়াৰ্স লৈকে এপ্লাই কৰিব পাৰিব এটো ডিপেন্ড কৰিব আপোনাৰ পোষ্টৰ ওপৰত এজ ৰিলেক্সেশন খিনি এপ্লিকেবল হ'ব এজ পাৰ দা গভৰ্ণমেন্ট যেটো ৰুলছ এণ্ড নৰ্মছ আছে এটো হিচাপত আপুনি এজ ৰিলেক্সেশন খিনি ৰিসিভ কৰিব এজ পাৰ দা ক্যাটেগৰি এপ্লাই কৰোতে আপুনি এপ্লিকেশন ফি পেমেন্ট কৰিব লাগিব আৰু পেমেন্ট খিনি ক্যাটেগৰি ওয়াইজ আপুনি পেমেন্ট কৰিব লাগিব লগতে আপোনাৰ যেটো পোষ্ট আছে এটো হিচাপত কৰিব লাগিব যদি আপুনি জেনাৰেল OBC বা EWS ক্যান্ডিডেট হয় আৰু যেটো পোষ্টত আপুনি এপ্লাই কৰিব এটো পোষ্ট হিচাপত আপুনি এপ্লিকেশন ফি পেমেন্ট কৰিব লাগিব যদি আপুনি SC ST PWPD বা এক্স সাৰ্ভিসমেন হয় তেতিয়াহলে এপ্লাই কৰোতে আপুনি কোনো ধৰণৰ এপ্লিকেশন ফি পেমেন্ট কৰিব নালাগে দিয়া চালক সিলেকশন প্ৰসেস ফাৰ্ষ্টত আপোনাৰ কম্পিউটাৰ বেসড টেষ্ট অবলিক দি আছে ৰিটেন এক্সামিনেশন আপুনি টেষ্ট এটা এটেম্প কৰিব লাগিব নেক্সট আপোনাৰ স্কিল অবলিক ট্ৰেড টেষ্ট দি আছে সিলেক্ট কৰিব এটো আপোনাৰ পোষ্টৰ ওপৰত বেস কৰি কিনে নেক্সট ইন্টাৰভিউ ইফ এপ্লিকেবল নেক্সট আপোনাৰ ডকুমেন্টস ভেৰিফিকেশন হ'ব এখিনি প্ৰসেসত আপোনাৰ সিলেকশন খিনি কমপ্লিট কৰা হ'ব এতিয়া চালক পে স্কেল আপোনাৰ যেটো পে স্কেল হয় এটো পোষ্ট হিচাপত আপোনাৰ ডিফাৰেন্স কে দিয়া আছে এটো 7 পে কমিশনটো ফলো কৰিব যদি আপুনি গ্ৰুপ A পোষ্টত এপ্লাই কৰি আছে যেটো আপোনাৰ পে লেভেল 10 to 12 লৈকে হ'ব যদি আপুনি গ্ৰুপ B ত এপ্লাই কৰি আছে যেটো পে লেভেল 6 to 8 লৈকে হ'ব যদি আপুনি গ্ৰুপ C পোষ্টত এপ্লাই কৰি আছে যেটো পে লেভেল 2 to 5 লৈকে হ'ব দা চাইলক কেনেকৈ আপুনি এপ্লাই কৰিব তো এপ্লাই কৰিবলৈ ফাৰ্ষ্টত আপুনি অফিশিয়াল ওয়েবসাইটত ভিজিট কৰিব নেক্সট আপুনি যাব লাগিব ৰিকুৱাৰমেন্ট অফ ভ্যাকেন্সি সেকশনত নেক্সট আপুনি চেক কৰিব লাগিব NCERT ৰ যেটো নন টিচিং ৰিকুৱাৰমেন্ট আহিছে 2026 ৰ কাৰণে তাতে ক্লিক কৰিব আৰু তাতে এপ্লাই বাটনটোত ক্লিক কৰি কিনে ফাৰ্ষ্টত আপুনি বেসিক ডিটেইলছ কিনে ফিল আপ কৰি কিনে ৰেজিষ্ট্ৰেচন কৰিব নেক্সট আপোনাৰ এপ্লিকেশন ফৰ্মটো আপুনি কেয়াৰফুলি ফিল আপ কৰি দিব নেক্সট আপুনি আপলোড কৰিব লাগিব ৰিকুৱাৰমেন্ট ডকুমেন্টস কিনি নেক্সট আপুনি এপ্লিকেশন ফি কিনি পেমেন্ট কৰিব লাগিব ইফ এপ্লিকেবল নেক্সট আপুনি এপ্লিকেশনটো সাবমিট কৰিব আৰু এই যে ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে আপোনাৰ যেটো এপ্লিকেশন একনলেজমেন্ট ৰিসিভ আৰু যদি আপুনি পেমেন্ট কৰিছে পেমেন্ট ৰিসিপ্টটো আপুনি প্ৰিন্ট আউট ৰাখিব ইম্পৰ্টেন্স লিংক খিনি মই আপোনাক এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম লগতে ইম্পৰ্টেন্ট ডেটস খিনি চাই লওক যত আপোনাৰ 27 ডিসেম্বৰ 2025 ৰ পৰা আপোনাৰ অনলাইন এপ্লিকেশন ষ্টাৰ্ট হৈছে আৰু লাষ্ট আপুনি 16 জানুৱাৰী 2026 লৈকে এপ্লাই কৰিব পাৰিব
এইটো ৰিকুৱাৰমেণ্ট ৰিলেটেড যদি কোনো ধৰণৰ কুৱেশ্যন থাকে আপুনি ভিডিঅ'টোৰ কমেন্ট সেকশ্যনত কমেন্ট কৰি দিব উইদিন 48 আৱাৰ্ছ আপুনি জব এলাৰ্ট এছকেৰ পৰা ৰেছপন্স পাব